হাই এভৰিৱান, আসসালামু আলাইকুম। গুড ডে ভ্লগত আজি ভিডিঅ'টো ভাবিছোঁ অসমীয়াতে বনাওঁ। আজি মই ৰেচিপি বনাইছোঁ দেশী চিকেন দি। এফালে চোৱা, চিকেন মই ৱাশ্ব কৰি ল'লোঁ ভালকৈ। ময়ে চফা কৰিলোঁ ঘৰতে, ৱাশ্ব কৰি ল'লোঁ। এইফালে পিঁয়াজ কাটিলোঁ, পিঁয়াজ 5-6টামান কাটিলোঁ। এইফালে আদা, নহৰু, লং, ইলাইচি, দালচেনি, যিমান গৰম মছলা সেইবোৰ চব পিচি ল'লোঁ। এইফালে মই কুকাৰতে বনাম ভাবিছোঁ, কাৰণ দেশী চিকেনটো অলপ টাইম লাগে গলিবলৈ। সেইকাৰণে তেল দি দিলোঁ। সেয়া পিঁয়াজখিনি দি ভাজি ল'ম ভালকৈ। চোক মই পিঁয়াজখিনি দি ভাজি আছোঁ। তাৰপিছত এইফালে লং, ইলাইচি সেইবোৰত মই গৰম মছলাখিনি ঢালি ল'লোঁ। যি কি হয়, হালধি, জিৰা, ধনিয়া আৰু গোলমৰিচ পাউডাৰো বনাইছিলোঁ, সেইটোও দি দিলোঁ। নিমখো দি দিলোঁ। এতিয়া মই মছলাখিনি পিঁয়াজত ভাজি সেইটোত দি কিনে পানী অলপ দি মিহলাই কিনে এইটো লৰাই থাকিম। মছলাখিনি ভালকৈ ভাজিব লাগিব। এই ঢাকন মাৰি মই ভালকৈ মছলাখিনি ভাজিলোঁ। তাৰপিছত মছলা ভজা হৈ গ'ল। এই চিকেনখিনি মই ইয়াত এড কৰি দিলোঁ। চিকেনটো মই ভালকৈ ভাজি আছোঁ। ভাজি বাৰে বাৰে মই ঢাকনটো মাৰি দিছোঁ। ইয়াত মই আলু এড কৰি দিছোঁ আৰু নহৰু এড কৰিছিলোঁ, সেইটো ভিডিঅ'টো মোৰ পৰা কাটি গ'ল। এতিয়া মই ঢাকনি লগাই কিনে 1 চিটি মৰাই ল'লোঁ। তাৰপিছত মই ধনিয়া ওপৰৰ পৰা দি কিনে গাৰ্নিছ কৰি ল'লোঁ। থেংক ইউ।